নমস্কাৰ সকলোকে স্বাগতম জনাইছো মাতৃমা ডায়েৰী চেনেলটোলে আৰু আজি এটা পেকিং খুলিব লৈছো আনবক্সিং কৰিব লৈছো দেখিছনে আৰু মোৰ লগত আছে আমাৰ টিমটো এফালে আছে ৰাধাশ্ৰী বুঢ়াগোহাঁই এফালে আছে পিংকি ভূঞা গগৈ হেইফালে আছে ফুনু অনিতা দুৱাৰা আৰু এফালে আছে পূজা বুঢ়াগোহাঁই আৰু মোৰ বেকফালে আছে পূজা কুইন গগৈ ডাঙৰ পূজা গতিকে যিকিন হয় এইখিনি আমাৰ ভিডিঅ' এটা কৰি শেষ হ'ল আৰু মই এতিয়া ভাবিলোঁ যিহেতু মোৰ মানে ব্লগ বনোৱা নহয় ঘৰত থাকিলে ঢেৰ কাম আৰু কি ক'ম আপোনালোকক ঘৰৰ ভিতৰত মই বনাব হয়তো নোৱাৰিমগৈ চাগে আৰু দেই এইটো হিচাপ মতে মই এতিয়া ঘৰত খুলি দেখাব লাগিছিলে কিন্তু ভিডিঅ'টোত এইটো দেখাইছোঁ মানে টোপোলা এটা লৈ আহিছিলোঁ গতিকে টোপোলাটোত আমি কি আনিছিলোঁ সেইটোকে দেখাব লৈছোঁ প্ৰথমতে মই আখৰখিনি দেখাই দিছোঁ দেই কেমেৰাটো ওচৰলৈ আহিবা দেই মৰমৰ মাধুৰীমালৈ জুমি পিকলছ তৰফৰ পৰা এটি ক্ষুদ্ৰ উপহাৰ জুমি পিকলছ এইটো হৈছে আমগুৰিত থকা আচাৰ হোমমেড আচাৰ ফেক্টৰী ঘৰতে আচাৰ প্ৰস্তুত কৰি তেওঁলোকে অনলাইন যোগে বিক্ৰী কৰি আছে অনলাইন আৰু অফলাইন দুই ধৰণে বিক্ৰী কৰি আছে আৰু আচাৰ গোন্ধাইছে মই আচাৰ খাই বিৰাট ভাল পাওঁ চাওচোন আচাৰ গোন্ধাইছে নাই আমাৰ এখেতে আকৌ খুব ধুনীয়া আচাৰ বনাই সেইকাৰণে ফাৰ্ষ্ট গোন্ধটো তেওঁকে ল'বলৈ দিছো আচাৰ গোন্ধাইছে নে তুমি বনোৱা নিচিনা গোন্ধাইছে নে আৰু এগৰাকী আছে আমাৰ আচাৰ বনোৱা মানুহ মই বনাওঁ আকৌ দেই একদম চিম্পলকে ঘৰত খাব পৰাকে কিন্তু আনৰ পৰা পোৱাটো আৰু লোৱাটো বহুত মানে বেলেগ আৰু এই আচাৰো মই খাইছো বহুত ভাল লাগে এইৰো মই আচাৰ খাইছো এইকো এতিয়া টেষ্ট কৰি মেলি আচাৰ গোন্ধাইছিলে চোৱা বনাই পোৱা নাই ৰিল মুছইবা লাগে এও আকৌ লোকে বনোৱা আচাৰ খাই ভাল পায় আচাৰ গোন্ধাইছে নে খৰিকা গোন্ধাইছে খৰিকা গোন্ধাইছে বোলে এতিয়া এইটো মই চাওঁ কি মোলে আচাৰ পঠিয়াইছে আহক সেইকাৰণে পিংকেটৰ ভিডিঅ' এইটো চাওঁ এটা ওলাইছে এইটো জুমি পিকলছ তেতেলি আচাৰ দেখিছেনে মাত্ৰ 30 টকা এইটো চাওক আৰু আপোনালোকে যদি মোৰ নাম কৈ আমাৰ চেনেলৰ নাম কৈ আচাৰ অৰ্ডাৰ কৰে নহয় মই ডেছক্ৰিপশ্যনত দি দিম ডিটেইলছ তেতিয়াহ'লে আপোনালোকে অলপ ডিছকাউণ্ট পাব এইটো চাওক পৰা আমলখি আচাৰ এইটো পৰা আমলখি একেই চাওক 30 ৰুপিজৰ হয় নেক্সট ওলালে এইটো কি জলা খৰিচা আচাৰ এইটোকে গোন্ধাই আছিলে পূজাই খৰিকা কৈছিলে এইটো হ'ল জলা খৰিচা আচাৰ নেক্সট কি আহিলে অ এইবাৰ বেলেগ এইটো চাওক আমৰ আচাৰ এইটো চাওক মুৰ্গী মাংস আচাৰ এইটো আমগুৰিৰ হয় আমাৰ স্থানীয় অঞ্চলৰ হয় তাতে বনাইছে জুমি পিকলছ এইটো মই খামেই আৰু বাকীখিনিও খাম বাৰু আৰু এইটো চাওক লেটেকু মিঠা আচাৰ লেটেকু আচাৰ বনাই পাইছে ৰাধাশ্ৰী দেখাই দিয়া নাই পোৱা লেটেকু আচাৰ বনাই নাই পোৱা প্ৰথম মই প্ৰথম শুনিছোহে খাই নাই পোৱা আজি শুনিছা আজি দেখিছা অ দেখিলে লেটেকু আচাৰ নেক্সট চাওক আৰু দুটা আছেগে এইফালে আহিলে এইটো চাওক ভোট জলকীয়া আচাৰ আৰু এইটো আহিলে কাজি নেমু আচাৰ মজা লাগিব এতিয়া যেহেতু আচাৰ এতিয়া গোটেইখিনিয়ে খাবলৈ মন যায় কিন্তু হ'লেও যেহেতু এইটো মোলে পঠিয়াইছে মৰমত আৰু ময়ো মৰমত আমাৰ টিমটোক অলপ দি দিওঁ কোনে কোনটো খাবা কৈ দিয়া কোনে কোনটো ল'বা কৈ দিয়া তেতেলি দুজনে খুজিলে এতিয়া মই কাক দিওঁ ৰাইচ তুমি এতিয়া তেতেলি খাব নালাগে তেতেলি দিছো লেটেকু এইটো লেটেকু মিঠা আচাৰ ইয়াৰ অকমান মোৰ ঘৰত দি থৈ যাব লাগিব তোমাক কোনটো দিম দিয়া কিবা এটা তুমি দিলে হ'ব কোৱা তোমাক কোনটো দিম তেতেলি খাবানে তেতেলি অকমান আমাৰ ঘৰত দি থৈ যাবা তুমি কি খাবা কাজি নেমু নালাগে এইটো ভোট জলকীয়া নালাগে এইটো পৰা আমলখিটো নালাগে এইটো খৰিচা তাইক দিলো খৰিচা এইটো মুৰ্গী মাংস এইটো নিদো এইটো আমৰ আচাৰ ফুনুক কি দিম কোৱা দিয়ক নহয় কোৱা কাজি নেমু আচাৰ আছে ভোট জলকীয়া পৰা আমলখি ঘৰতে আছে দিওঁ জানো কোনটো দিম কোৱা এইটো দিছো আমাৰ অনিতাক তোমাক কোনটো দিম কোৱা কোনটো দিম ভোট জলকীয়া দি থৈ যাওঁ
এডকত ভোট জলকীয়া বেছিকে খাই ভোট জলকীয়া দিছো মই ভোট জলকীয়াটো মানে আগত খালো ঠিক আছে বাই বাই এতিয়া আমি এইখিনি আচাৰ টেষ্ট কৰিমগে আৰু তোমালোকে জনাবা দেই কেনে পালা জনাবা কিন্তু দেই ঠিক আছে কাক চাইছা ঐ কাক চাইছা এইফালে চোৱা এইফালে চোৱা এইফালে উফু আমি বিয়া এখন খাবলৈ আহিলো গম পাইছানে গধূলি বিয়া দুখন আছিল একচুৱেলি এখনলৈ যাবই নোৱাৰিলো এখন বিয়া খাবলৈ আহিলো আৰু পূজাক থবলৈও বুলি ওলাই আহিলো ফাৰ্ষ্ট টাইম বিনা মেকআপত আৰু নমতা বিয়া খাইছো একমাত্ৰ এই কাৰণে পূজাৰ কাৰণে নমতা বিয়া কিন্তু আমি নিমন্ত্ৰণ পোৱা বিয়া সেইকাৰণে আমি চুচি মাজি ভালকৈ খাই ল'লোঁ আৰু এখেতৰ বন্ধু একৰ জীয়েকৰ তুলনি বিয়া আছিলে সেইটো কথা বহুত ভাগৰ লাগিছিলে কিন্তু নিমন্ত্ৰণ যেহেতু ৰক্ষা কৰিব লাগিবই সেইকাৰণে ওলাই আহিলোঁ আৰু একেলগতে পূজাকো ঘৰত থৈ আহিমগৈ সেইকাৰণে তাই মানে যিটো পিন্ধি আহিছিলে সেইটো পিন্ধিয়ে বিয়া খাবলগীয়া হৈছে সেইকাৰণে তাই অকণমান মাথাটো গৰম হৈ গৈছে মূলত কিবা কিবি কৈ লাগি আছে কিন্তু হ'লেও সেইখিনি উঠাই দিয়া নাই আৰু ইফালে গানো বজাই আছে ন কপিৰাইট আহিব যিকি নহওক তাই এইটোকে আপোনালোকক কৈ আছে মানে চাওক মানে ঘৰত পিন্ধা কাপোৰ পিন্ধি মই বিয়া খাইছোঁ মই বোলো হ'ব দে এনেকুৱা কনফিডেঞ্চ অইন বেলেগৰ নাই ন এইফালে আমাৰ এখেতে আপোনালোকে দেখিয়ে থাকে নহয় ভিডিঅ'বিলাকত তেখেতে পূৰা বন্ধু একৰ লগত কথা পাতি আছে সেই বন্ধুজনৰে মানে ছোৱালী তুলনি বিয়া হৈছে সেইটো কথা আৰু এইফালে পূজাই ভাবিছে তাইক মই পূৰা ভিডিঅ'ত উঠাই আছোঁ আৰু লাজো কৰিছে সেইকাৰণে বিয়া ঘৰ তাই মানে অন্য ঠাইত বহুত লাজ কৰে মোৰ ওপৰত এনে ঘৰত ৰজা কিন্তু বাহিৰলৈ লৈ গ'লে মানে ইমানেই লাজ কৰে নহয় কি হ'ব এইবোৰ ছোৱালী লাজে মানে সিহঁতক খাই দিছে আৰু এইফালে আমাৰ টিকলা মানে যাৰে ঘৰত নহওক য'তে বিয়া নহওক তাত মানে কইনাৰ কাৰণে যিখন আচুতীয়াকৈ ৰাখে নহয় এই চোফাখন তাতে মানে সি জেগা লৈ লয়গৈ আৰু আমাৰ ধুনধুনৰ নচাৰ ষ্টাইল দেখিছেনে বৰ সাংঘাতিক নাচিছে আকৌ অকল মূৰটোৱেহে নাচিছে এইবাৰ চাব দেই লাজ কৰি কেনেকৈ পলাব আমি মানে চবেই জোৰকৈ হাঁহি দিলোঁ সি লাজতে পলাই দিলে দেউতাকৰ ওচৰলৈ এইফালে আমি দুগৰাকী ভাবিলোঁ আমাকো অকণমান দেখাই লওঁ আকৌ আৰু এটা কথা কি জানেনে মই যে পিন্ধিছোঁ এই কেঁচা সোণৰ গহনাৰ ছেটটো এইটো কেৰু বুলি কয় বোলে আৰু এইটো মোক বা এগৰাকীয়ে মৰমতে দিছে আমাৰ ভিডিঅ' চাই ভাল পায় সেইকাৰণে দিছিলে ক'বলৈ থাকিয়ে গৈছিলে কথাটো খালোঁ বোলো ধুনীয়াকৈ সময়কণ পাৰ কৰিলোঁ এতিয়া ঘৰলৈ যাবৰ হ'ল সেইকাৰণে এইফালে হ'ল তুলনি হোৱা কইনাৰ ছোৱালীগৰাকীৰ মাক আমাৰ বন্ধুৰ মিছেছ আৰু এইফালে এখেতৰ বন্ধু সকলোৰে লগত কথা পাতি তামোল চফ খাই এতিয়া বিদায় ল'লোঁ আৰু এইফালে মোৰ এজন বন্ধু আছে এওঁৰ কাৰণে আমি ছোৱালী বিচাৰি ফুৰিছোঁ আমাৰ দুইজনৰে বন্ধু হয় কলেজীয়া দিনৰ